আগতে আমি ফ্লাড ইন আছাম বুলি ক'লে অসমৰ বানপানীৰ সমস্যা বুলি ক'লে ডাইৰেক্ট আমি লিখোঁ যে লখিমপুৰ ধেমাজি চাইডে আমি লিখোঁ নহয় জানো, তাৰ বিষয়ে আমি লিখোঁ। এতিয়া দেখোন আমাৰ গোটেই চুকে কোণে গোটেই অসমখনতেই বানপানী হ'বলৈ ধৰিছে আৰু পূৰা বৰষুণ একেৰাহে বৰষুণ দি আছে নেৰানেপেৰাকৈ। গোটেই ৰাস্তা পদূলিটো আমাৰবিলাকৰ অৱস্থা নাইকিয়া হৈছে, সেইটো বাৰু মানি লৈছোঁ, কিন্তু যিসকল বানপীড়িত ৰাইজ সেইসকলৰ যে ইমান দুৰ্দশা দেখি মনটো সঁচাকৈ বহুত বেয়া লাগিছে। আৰু এইটোৱে হৈছে আমাৰ মানে চৰকাৰৰ ফালৰ পৰা একো সা সুবিধা নোপোৱা এটা ৰাস্তা, গম পাইছে। মথুৰাপুৰ কোঁৱৰ গাঁৱৰ এইটো এটা ৰাস্তা, এই ৰাস্তাটো মেৰামতি আকৌ আমাৰ গাঁও উঠি অহা প্ৰজন্মবিলাকেহে কৰে অকল, কিন্তু চৰকাৰে ঢুকি নোপোৱা এটা ৰাস্তা। অসমৰ যে ইমান চুকে কোণে গাঁও ভূঞে দেখিছোঁ ৰাস্তাবিলাক একদম পকী হৈছে, ব্লক দিয়া হৈছে, কাৰ্পেটিং দিয়া হৈছে, কিন্তু আমাৰ এই ৰাস্তাটো যে কেতিয়া উন্নতি হ'ব। আৰু বৰষুণ একেৰাহে দি আছে, তাতে আকৌ বেটীও পৰীক্ষা নাই আৰু তাই বোলে কিবা এটা খাই হেনো বাটত, সেইটো কাৰণে তাইকো লৈ লৈছোঁ। আৰু এয়া চাওক বৰষুণ দিছে যদি আমাৰ ইয়াত পানী নাই হোৱা, কিন্তু মই আৰু এটা ভিডিঅ' কৰি থৈছোঁ, পিছত আপোনালোকক দিম। সেইটো ভিডিঅ'ত কিন্তু পানী একদম পূৰা পানীয়ে পানী হৈ আছে। ইয়াত পথাৰত মানুহবিলাকে লাহে লাহে খেতি আৰম্ভ কৰিছে আৰু নিজৰ চহা মাটিডৰাটো কৰিবই লাগিব নহয় জানো। আৰু এয়া আমি গাড়ীৰ পৰা নামি এতিয়া আমাৰ ৰাস্তাটোৰ গলিটোত সোমাই গৈছোঁ, স্কুলৰ গলিটোত। ইয়াত তাই ভাবিছে কি কৰোঁ কি নকৰোঁকৈ, ভয়ো খাইছে, স্কুলত কি জানিবা পঢ়িবলৈ দিব। আৰু পৰীক্ষা শেষ কৰি আহি এয়া আমাৰ গাঁৱৰে কোঁৱৰ গাঁৱৰে এখন ৰেষ্টুৰেণ্ট খুলিছে, আমাৰ খুৰীয়ে সম্বন্ধীয় হৈছে আৰু ভাইটি পবালে খুলিছে। এয়া হৈছে পবালৰ মাক, আৰু পবালৰ মাককো উঠাই দিছোঁ। আৰু ইমান বৰষুণ দিছে যেতিয়া বোলো গৰম গৰমকৈ কিবা এটা খাওঁ, দুইজনী মাকে জীয়েকে বহি লৈ খাবলৈ ধৰিছোঁ। আৰু দেউতাক আকৌ আছে গাড়ীৰ ভিতৰত। দেউতাকে চাগে আমনি পাইছে, কাৰণ বহুত দেৰি আমি ৰ'লোঁ। আৰু এয়া বেটীয়ে পূৰা গুচাই গুচাই চিকেন খাইছে দেই। তেতিয়াহ'লে খাই লওঁ বাৰু ৰাইজ। আৰু এই ৰেষ্টুৰেণ্টখন আছে মথুৰাপুৰ একেবাৰে আমাৰ এইটো ধুন্দৰ আলিৰ সমীপতে আছে। মুখৰ আগত আছে এটা শিৱ মন্দিৰ, আৰু লগতে কাষত এটা আছে বন্ধন বেংক, মথুৰাপুৰ বন্ধন বেংক বুলি ক'লে সকলোৱে চিনি পায়। আৰু আহি পালোহি ঘৰ, আৰু এতিয়া বাজিছে 6:20, আৰু এতিয়া ল'ৰাৰ লগতে মাকো পঢ়িব লাগে দেখোন আজিকালি নহয় জানো, সেইকাৰণে ল'ৰাকো পঢ়াইছোঁ আৰু নিজেও ৰিভাইজ কৰা নিচিনা হৈছে আৰু সৰুকালতে পঢ়াখিনি নহয় জানো। মাকে পঢ়িলেহে আজিকালি ল'ৰাই পঢ়ে বুলি কয়, সেইকাৰণে মাকে আগে মুখস্থ কৰি ল'ব লগা হয়। আৰু এয়া মাজে মাজে মাকৰ লগত জীয়েকৰ ধেমালি। আৰু ঠিক আছে তেতিয়াহ'লে আজিলৈ বাই বাই, সামৰোঁ।